আপোনালোকে এনেকুৱা ফেচ ৱাছ ব্যৱহাৰ কৰিছেনে যিটো ফেচ ৱাছে আপোনাৰ ছালখন চাফাও কৰিব পাৰিব আৰু লগতে আপোনালোকৰ মুখত যদি ক'লা দাগ আছে সেই ক'লা দাগ দূৰ কৰি আপোনালোকৰ স্কিনখন গ্লোয়িং কৰি দিব পাৰিব। আপোনালোকে স্কিন কেয়াৰ কৰিবলৈ নেচাৰেল হোম ৰেমেডিবোৰ ভাল পায়নে? হয়, আমি হোম ৰেমেডিবোৰ ভাল পাওঁ, কিন্তু আমি অফিচ যাব লাগে, স্কুল কলেজ যাব লাগে, আমি সেই হোম ৰেমেডিবোৰ সদায় বনাই লগাই থাকিবলৈ সময় নাপাওঁ। ইমান সময় নাই আমাৰ। আপুনি এনেকুৱা এটা হোম ৰেমেডি ক'ব যাতে সেই হোম ৰেমেডিটো আমি বনাই থৈ দিব পাৰোঁ, বাৰে আমি হোম ৰেমেডিটো বনাই থাকিব নালাগে। সেইকাৰণে আজি মই ভাবিলোঁ আপোনালোকৰ সকলোৰে কাৰণে এটা খুব বঢ়িয়া সহজ ঘৰুৱা উপায় কৰা যাওক। তাৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা DIY ফেচ ৱাছ, যিটো ফেচ ৱাছত কোনো কেমিকেল নাই, কোনো প্ৰিজাৰভেটিভ নাই। বছ আপোনালোকে ইয়াৰ পৰা অকণমান হাতত ল'ব, লৈ পেলাই আপোনালোকে পানীৰে মিক্স কৰি আপোনালোকে নৰ্মেল ফেচ ৱাছৰ দৰে মুখত লগাব আৰু আপোনালোকে মুখখন ভালকৈ চাফা কৰিব। আপোনাৰ মুখত থকা লেতেৰা, ধূলি, বালি, পলিউশ্যন, ডেড স্কিন চেল সকলোবোৰ চাফা কৰি লৈ যাব, যিবোৰ আপোনাৰ মুখৰ ছালখনত থাকিব নালাগে। আৰু ব্যৱহাৰ কৰাৰ পাছত অকণমান মইশ্চাৰাইজাৰ আপোনালোকে মুখত লগাই ল'ব। ব্যৱহাৰ কৰি চাবচোন, আপোনালোকে নিশ্চয় ভাল পাবই। আৰু এই ঘৰুৱা ফেচ ৱাছটো বনাবলৈ একেবাৰে সহজ, কেইটামান সহজ ঘৰুৱা বস্তুৰে আপোনালোকে এই ফেচ ৱাছটো বনাব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই এতিয়া আপোনালোকক খুব বঢ়িয়া এটা ঘৰুৱা ফেচ ৱাছ বনাই দেখুৱাম। যদি আপোনালোকে এই ঘৰুৱা ফেচ ৱাছটো ভাল পায়, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া কেনেকৈ কি বস্তুৰে এই ফেচ ৱাছটো বনাব পাৰি চাওঁ বলক। এই ঘৰুৱা ফেচ ৱাছটো তৈয়াৰ কৰিবলৈ আমি কেইবিধমান ঘৰুৱা সাধাৰণ বস্তু ব্যৱহাৰ কৰিম। প্ৰথমে মই এয়া লৈছোঁ এচামুচৰ জোখাৰে বেচন। আপোনালোকে এইটো 7 দিনৰ পৰা 15 দিনমানৰ কাৰণে বনাই ৰাখিব। সকলো বস্তুৰে আপোনালোকে এচামুচৰ জোখাৰে ল'ব। বেচনে আমাৰ স্কিনখন চাফা কৰিবলৈ, ক'লা দাগ স্পট দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। বেচনৰ লগতে মই মিক্স কৰিছোঁ এতিয়া এচামুচৰ জোখাৰে কেঁচা পিঠাগুড়ি। আপোনালোকে ভজা পিঠাগুড়ি নল'ব, কেঁচা পিঠাগুড়ি ল'ব। এতিয়া মই কেঁচা পিঠাগুড়িটো মিক্স কৰি ল'লোঁ। এই পিঠাগুড়িয়ে আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ বা মিহি কৰিবলৈ, বগা কৰিবলৈ, বলিৰেখা কম কৰিবলৈ, বয়সৰ চাপ কম কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। ইয়াৰ পাছতে মই লৈছোঁ এয়া মুলতানী মিট্টি এচামুচৰ জোখাৰে। মুলতানী মিট্টিও আমাৰ স্কিনখন চাফা কৰিবলৈ, স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ, স্কিনৰ পৰা এক্সট্ৰা অইলটো কমাবলৈ বহুত বেছিকৈ সহায় কৰিব। যদি আপোনালোকৰ স্কিনখন খুব বেছিকৈ অইলি হয়, তেতিয়াহ'লে আপোনালোকে মুলতানী মিট্টি অকণমান সৰহকৈ দিব। ইয়াৰ পাছত মই আনিছোঁ এয়া কস্তুৰী হালধি। যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি আছে দিব, যদি নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে ব্যৱহাৰ কৰিব পাৰিব। আৰু পাকঘৰৰ খোৱা হালধি দিলে মই যিমানখিনি কস্তুৰী হালধি এতিয়া দিলোঁ তাতকৈ আপোনালোকে অলপ কম দিব লাগিব। হালধিত এণ্টিবেক্টেৰিয়েল গুণ থাকে, সেইকাৰণে মই ইয়াত হালধিও মিক্স কৰিছোঁ আৰু আমাৰ স্কিনৰ গ্ল' আনিবলৈ হালধিয়ে বহুত বেছিকৈ সহায় কৰিব আৰু স্কিনখনত যদি ক'লা দাগ স্পট আছে সেইখিনি দূৰ কৰি উজ্জ্বল কৰিবলৈ সহায় কৰিব। ইয়াৰ পাছত মই এতিয়া দিম আধা চামুচৰ জোখাৰে চন্দন পাউডাৰ। আপোনালোকৰ ঘৰত যদি চন্দন পাউডাৰ আছে দিব, যদি নাই তেতিয়াহ'লে আপোনালোকে স্কিপ কৰিব পাৰে। এই চন্দন পাউডাৰেও আমাৰ ছালৰ ক'লা দাগ দূৰ কৰিব পাৰে, পিগমেণ্টেশ্যন দূৰ কৰিব পাৰে আৰু লগতে ছানবাৰ্ণ, টেনিং এইবোৰ দূৰ কৰাত বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই এয়া দিম মচুৰ দাইলৰ গুড়া আধা চামুচৰ জোখাৰে। মচুৰ দাইলৰ গুড়াও আমাৰ মুখত থকা ক'লা দাগ দূৰ কৰিব পাৰে, লগতে ছানবাৰ্ণ, টেনিং এইবোৰ দূৰ কৰি স্কিনখন চাফা কৰিবলৈ, উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া কমলাৰ বাকলি গুড়া। কমলাৰ বাকলি গুড়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। ইয়াতে মই আধা চামুচৰ জোখাৰে কমলাৰ বাকলি গুড়াও মিক্স কৰি লৈছোঁ। ভালকৈ গোটেইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত এতিয়া মই এটা ধুই থোৱা টেমা আনিছোঁ। এই টেমাটোতে এই গুড়াখিনি ভৰাই পেলাই মই ইয়াত থৈ দিম। আপোনালোকেও এটা কণ্টেইনাৰ ল'ব, সেই কণ্টেইনাৰটো ভালকৈ ধুই চাফা কৰি ৰ'দত শুকুৱাই ল'ব। শুকুৱাই লোৱাৰ পাছতহে আপোনালোকে এই ফেচ ৱাছটো ভৰাই পেলাই থৈ দিব আৰু ব্যৱহাৰ কৰিবলৈ ইয়াৰ পৰা আপোনালোকে অকণমানকৈ ব্যৱহাৰ কৰি থাকিব পাৰিব। বেছিকৈ ল'ব নালাগে এবাৰত। আপোনালোকে মই এই জোখটো দেখুওৱা যিমানখিনি লৈছোঁ সিমানখিনি আপোনালোকে ল'ব আৰু এইটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাই আছোঁ, চাই যাব। এতিয়া মই আপোনালোকক দেখুৱালোঁ এই ফেচ ৱাছটো মই কি বস্তুৰে কেনেকৈ বনালোঁ। আপোনালোকে এইটো এতিয়া কেনেকৈ ব্যৱহাৰ কৰিব সেইটো দেখুৱাই দিছোঁ।
ইয়াৰে আপোনালোকে অকণমান ল'ব, একদম অকণমান। মই আপোনালোকক দেখুৱাইছোঁ বাৰু কিমানকণ ল'ব লাগে। অকণমান হাততে ল'ব। ইয়াতে অকণমান পানী মিক্স কৰিব। আপোনালোকে গোলাপ জলো মিক্স কৰি ল'ব পাৰে, নহ'লে পানীও মিক্স কৰি ল'ব পাৰে। অকণমান পানী মিক্স কৰিব। মিক্স কৰাৰ পাছত আপোনালোকে মুখত যেনেকৈ নৰ্মেল ফেচ ৱাছ লগায় সেইদৰে লগাব। লগাই পেলাই আপোনালোকে 2 মিনিট এনেকৈ মাছাজ কৰি দিব। যেনেকৈ আমি নৰ্মেল ফেচ ৱাছ লগাই মুখখন যেনেকৈ ঘঁহোঁ সেইদৰে আপোনালোকে ঘঁহিব। এনেকৈ আপোনালোকে অলপ যদি মাছাজ কৰি দিয়ে 2 মিনিট, তেতিয়াহ'লে আপোনালোকৰ স্কিনত থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ দূৰ হৈ যাব। আৰু লগতে মুখত লাগি থকা যিবোৰ ধূলি বালি লেতেৰা পলিউশ্যন সেইবোৰতো চাফা হ'বই, আৰু মুখত থকা ডেড স্কিন চেলবোৰ দূৰ হৈ যাব। এনেকৈ মাছাজ কৰি লোৱাৰ পাছত আপোনালোকৰ যদি সময় হয় 2 মিনিট মুখত ৰাখি থ'ব, আৰু যদি সময় নহয় আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই পেলাব। এইদৰে আপোনালোকে ঘৰুৱা ফেচ ৱাছ বনাই আপোনালোকে আপোনালোকৰ নিজৰ মুখখন চাফা কৰিব পাৰে। আপোনালোকে কেমিকেলযুক্ত বা প্ৰিজাৰভেটিভ দি থোৱা ফেচ ৱাছ ব্যৱহাৰ কৰাতকৈ এনেকুৱা নেচাৰেল ফেচ ৱাছবোৰ ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনৰ কাৰণে বেছি ভাল হয়। সেইকাৰণে আপোনালোকে সময় পালে এই নেচাৰেল ফেচ ৱাছটো বনাই ল'ব, থৈ দিব। আপোনালোকে সদায় ৰেগুলাৰ 2 বাৰকৈ ব্যৱহাৰ কৰিব পাৰিব। এই ফেচ ৱাছটো ব্যৱহাৰ কৰি থাকিব। আপোনালোকৰ স্কিনখন যদি ক'লা পৰিছে সেই ক'লা পৰা সমস্যা দূৰ হৈ যাব। ছানবাৰ্ণ হৈছে যদি ছানবাৰ্ণৰ সমস্যা দূৰ হ'ব। স্কিনখনত যদি ক'লা দাগ পৰিছে লাহে লাহে সেই ক'লা দাগ দূৰ হৈ যাব। স্কিনখন খুব ধুনীয়াকৈ গ্ল' হ'ব, উজ্জ্বল হৈ যাব। আপোনালোকে ব্যৱহাৰ কৰি চাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ঘৰুৱা খুব বঢ়িয়া এটা ফেচ ৱাছ বনাই দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ফেচ ৱাছটো ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আগবাঢ়ি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।